হেল্ল' গাইজ, কি খবৰ সকলোৰে? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আছোঁ টুংটাও ৰিজৰ্টত। মই এতিয়া আমাৰ ৰুমটো দেখুৱাই দিছোঁ। এইটো হৈছিলে আমাৰ ৰুম, আমি কালি আহি পালোহি। ৰ'ব, বেক কেমেৰা দি দেখাম। এইটো আছিলে আমাৰ ৰুম। তো আমি এতিয়া অকণমান ৰেডি হৈ পেলাই ওলাই যাবলৈ লৈছোঁ। এতিয়া বাজিছে কিমান 7টামান বাজিছে চাগে। ইয়াত এইটো বাহিৰৰ পৰিৱেশটো। তো ৰুমটো লক কৰি দিলোঁ। আৰু এইটো হৈছোঁ মই। তেতিয়া অলপ ওলাই যাওঁ। আৰু এইটোৱে আছিলে আমাৰ কালিৰ কটেজটো, য'ত আমি আছিলোঁ। ছাইডতে পাৰ্কিং আছে, পাৰ্কিং কটেজখিনি। সেইটো কৰে কটেজটো আমি থকাটো বাহিৰৰ পৰা ওলাই আহি পেলাই এইকণতে চেল্ফি পইণ্ট এটা আছে। ৰাতি হ'লে ইয়াত লাইট দিয়া জ্বলি যায়। কালি দেখাইছিলোঁ মই ব্লগটোত। আউটফিট চেক কৰিবলৈ ভাল আৰু। হা? চ' এইটো হৈছে মেইন এণ্ট্ৰেঞ্চ। আৰু এণ্ট্ৰেঞ্চৰ ছাইডতে আছে কেইটামান ৰুম। এইকেইটা মে বি এ চি, মানে আমি থকাটো এ চি ৰুম, খালি আমাৰ সেইপিনে নন এ চিও আছে 2-3টা। এইপিনে আছে 5টামান ৰুম, এইকেইটা। আৰু সেইপিনে আছে কটেজকেইটা। আৰু সোমাই আহি পেলাই ফ্ৰণ্টতে আছে এইটো ৰিচেপশ্যন এৰিয়াটো। ৰিচেপশ্যন এৰিয়া টুংটাও হৈছে ৰিভাৰ চাইড এৰিয়া। ব'লা। ক'ত? এইটো এটা ভিলা আছে ইয়াত। হা? কি? হা হা। ফাটি গ'ল, ইমানেই ব্লগিং কৰিছে। চাওঁ দেখাই দিয়া আকৌ ভালকে। হাতখন নাটানো। চ' মোৰ ফেনটো পাতি গ'ল। বেক চাইডে ক'ৰবাত কিবা টানত লাগি পেলাই আকৌ চেঞ্জ কৰি আহিছোঁ ফেন। বাপৰে। পেন ফাৰু পাৰফৰ্মেঞ্চ। ভোক লাগিছে আকৌ, দেখাই নাই বাৰু। দিনটো প্ৰথম কাপ কফি। চব ভাল, গাড়ীখন বেয়া। মোৰ পৃথিৱী, মই আজি থাকিম। এতিয়া কি আছিলে, এতিয়া আমাৰ খানা কণ্ডিশ্যনটো কি হ'ল কৈ এতিয়া? ক'লে মানে তেওঁলোকৰ অপশ্যন আছিলে 10:30লৈকে পুৰি চব্জি, যিটো বস্তু ভিজাৰে বেয়া পাওঁ খাই লৈ দিনটো গেছ হ'ব। সেইকাৰণে আমি অৰ্ডাৰ নকৰিলোঁ। ভাবিলোঁ যে 10:30 কিবা এটা খাম। এতিয়া 10:30 নোপোৱাহিয়ে হ'ল। আমি 6টা 7টা আৰু এতিয়া 10:30 নাপায়, বাকীবিলাকে পুৰি চব্জি খাই আছে। এতিয়া আমি পস্তাই আছোঁ। 10:30 নোপোৱাহিয়ে হ'ল। এই ছোৱালীজনী যে কি শুনিয়ে কৈছিলে কৈ দে। হা? मैं ছোৱালীজনী ক'লো अभी खाने के लिए कुछ होगा क्या? अगर पूरी सब्जी आप लोगों ने कल ऑर्डर नहीं किया था ना, এনেকৈ কৈছে ন। এইফালে জোকাইছে না, পা মছলা এতিয়া। आप लोगों ने कल ऑर्डर नहीं किया था ना। চ' আমি এতিয়া ৰুম চেক আউট কৰি দিলোঁ। খালি আমি ইয়াত লাঞ্চলৈকে ৰখিম, অকণ পানীত খেলিম। সেইকাৰণে বেগ লৈ আহিছোঁ। মই ৰিচিপশ্যনত বহি আছোঁগৈ আকৌ। সেইকাৰণে তো পানী নামি পেলাই বাহিৰলৈকে এতিয়া আকৌ যাব লাগিব। তো আমি বহি থাকোঁতে হঠাতে বৰষুণ দিলে। বৰষুণ পুৰা, মানুহ খুব তিতিছে, বৰ ভাল পাইছে।
বৰষুণা বৰষুণা বৰষুণ দিলেও বেয়া নালাগে আকৌ বৰষুণ দিলেও ফিল আহে আকৌ দেই হয় নাই এটা গৰম কফি একাপ দৈ দৈ আহিব একো নহয় ৰাতিপুৱাৰ কোনটো পৰক হ'ব আৰু কোনোবা এটা হয় আৰু ৰাতিপুৱা খানা আমি এতিয়া খাবলৈ লৈছোঁ ফ্ৰাইড ৰাইচ পৰক ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ তো এতিয়া আমি টুংটাৰ পৰা যাবলৈ ওলাইছোঁ কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ গাঁৱৰ গোটেই তিতি গৈছিলে বৰষুণে চৰষুণে তিতি মেলি এতিয়া খালি ইয়াত আহি পেলাই আমি এটা গম পালোঁ যে নেক্সট যদি ইয়ালৈ আহোঁ তেন্তে আমি কেছ পইচা কেৰি কৰিব লাগিব কাৰণ বিল দিয়া সময়ত মই গৈ পেলাই একেবাৰে বাহিৰ পাব লগা হৈছেগৈ তেতিয়াহে নেটটো কণ পাইছোঁ একদম গীতৰ বাহিৰৰ পৰা মানে 100 মিটাৰমান যাব লাগে তেতিয়াহে নেট পায় মানে তাৰপাছত তেতিয়াহে মানে পে'মেণ্টটো কৰিব পৰা গ'ল নহ'লে একদম ফচিয়ে গ'লো তেনে ইয়াতে নেট নহ'লেগে আৰু ইয়াত মানে ৱাইফাই আছে খালি ৱাইফাইটো কাৰেণ্ট নাথাকিলে মানে সিহঁতে নাথাকে জেনেৰেটৰো কানেকশ্যন কৰি দিব লাগিছিলে হয় নাই বাকী চব ভাল পালোঁ এইখনৰ খালি এটাই বেয়া বুলি ৰাতিপুৱা মানে সিহঁতে ব্ৰেকফাষ্টৰ অপশ্যন মাত্ৰ এটাই ৰাখিছে পুৰি চব্জি ৰাতিপুৱাই পুৰি চব্জিবিলাক খাব নোৱাৰি আৰু বাকী চব কিন্তু মজা মানে ব্ৰেড বাটাৰ বা এনেকৈ অমলেট চমলেট ৰাখিব লাগে নাই পাহৰি থাকিলোঁ ক'বলৈ কিন্তু ৰিমাৰ্ক চিমাৰ্ক কিবা দিব বুলি ভাবিছিলোঁ ফৰ্ম চৰ্ম নিদিলে বাৰু যি কি নহওক আৰু মেট্ৰেছখন বৰ টাইট বাকী ৰুম চুম চব ভাল পানী চানী খুৱাব সুবিধা আছে খানা বহুত ধুনীয়া বহুত বেছি ভাল প্লাছ পইণ্ট মানে এইখন মানে ৰেকমেণ্ডেবল যে এই নামচাই আহিলে ইয়াত থাকিব পাৰি আকৌ মানে আমি থাকিম আকৌ আহিলে সেইটোৱে বেলেগ নাথাকোঁ তো আমি এতিয়া গৈ আছোঁ ৰয়িং বেছি দূৰ নহয় ইয়াৰ পৰা নামচাই মানে আমি য'ত আছিলোঁ টুংটাৰ পৰা 65 কিলোমিটাৰ্ছ আমি অলৰেডি 15 কিলোমিটাৰ্ছ আহিলোঁ এতিয়া আৰু কি বুলি কয় 50 কিলোমিটাৰ্ছে আছে 65 হয় তাৰ পৰা এটা 59 পৰা হেৰি আছেগৈ আমি মেপত দেখুৱা মতে 2টা আঢ়ৈটাত পাই যামগৈ ৰাস্তাটো বৰ ধুনীয়া মানে ৰাস্তা ভালো আৰু চাইডৰ পৰিৱেশটো বৰ ধুনীয়া কি মজা লাগিছে ডাং ভেলীখন বেছি দূৰ নহয় ঐ ধুনীয়া দেখোন কি হ'ল চোৱা আকৌ চ' ফাইনেলি আমি এতিয়া আহি পেলাই ৰয়িং পাই গ'লোহি আহি ভোক লাগিছে তেতিয়া খাবলৈ গৈ আছোঁ আমি ৰিজৰ্ট এখনত খালি তাত ৰুম খালি নাই বুলি কৈছে চাওঁ কি হয় বৰ চিঞৰি থাকক ৰয়িং পোৱা অলমষ্ট এঘণ্টাই হ'ব হ'ল কিন্তু আমি তাতে ক'ত যাম ডিচাইডে কৰিব পৰা নাই এবাৰ ইফালে গৈছোঁ এবাৰ সিফালে গৈছোঁ এবাৰ ইফালে গৈছোঁ এবাৰ সিফালে গৈছোঁ ইফালে সিফালে দৌৰি ফুৰিছোঁ ক'ত খাম কি কৰিম এখনলৈ গ'লোঁ গৈ পেলাই এখন কি আছিলে ষ্ট'ন হিল হয় নাই ষ্ট'ন হিল বুলি এখন ৰিচৰ্ট আছিলে তালৈ গ'লোঁ ইমানেই ভিৰ গাড়ী পাৰ্ক কৰিবলৈ জেগা নাইকিয়া আৰু ৰাস্তাটো মানে অকণমান ঠেক অকণ তললৈ নামি যাব লাগে নদীৰ পিনে তো ইমান ঠেক আৰু গাড়ীখন ঘূৰাবলৈও জেগা নাইকিয়া আৰু খাবলৈও জেগা নাইকিয়া সেইকাৰণে খোজকাঢ়িও বহুত দূৰ যাবগৈ লাগিব মানে লাইন ইমানেই দীঘল তাত সেইকাৰণে তাত নোসোমাই পেলাই ওলাই আহিলোঁ এতিয়া আকৌ বিচাৰি আছোঁ ক'ত কি আছে হা তো আমি এতিয়া খাবলৈ আহিছোঁ ৰয়িঙত এয়া খাবলৈ অহাই হ'ল অকল তো আমাৰ এতিয়া খাই বৈ হৈ গ'ল আমি এতিয়া গৈ আছোঁ বমজিৰ ৰিভাৰ কেম্প বুলি এটা হেৰি আছে ৰিভাৰ কেম্প আছে তালৈ গৈ আছোঁ বমজিতে আছে ৰিভাৰ কেম্প এটা আছে তালৈ গৈ আছোঁ চাওঁ ৰুম চুমবিলাক কেনেকুৱা ৰুম মানে কেম্প আৰু এই টেণ্ট চেণ্ট দি থোৱা আছে ৰুম টাইপত ধুনীয়া আছে কটেজ টাইপত গৈ আছোঁ তেতিয়ালৈ ইয়াৰ পৰা 16 কিলোমিটাৰ্ছমান হয় ৰয়িঙৰ পৰা ৰাস্তা ধুনীয়া হাইৱে হয় সেইটো আমি এতিয়া আহি তিনিচুকীয়া পাবহি হ'ল কাৰণ আমি ৰয়িঙত লজ চজ চালোঁ ৰিচৰ্ট চালোঁ যোন দুখনমান ভাল আছিলে তাত ফুল আৰু যোনকেইখনত ৰুম পাইছিলোঁ তাৰ ৰুমবিলাক ভাল নালাগিলে এম্বিয়েঞ্চ ভাল নালাগিলে এখনতো সোমাইছিলোঁ হা
অভাৰ ক এখন মানে ইমানেই ভিতৰত সোমা এতিয়া ভুটীয়া একদম 1920 চিনেমাখনৰ গোটেই একদম ছেম আৰু এনেকুৱা তাত গৈ পেলাই নামি পেলাই এনেকুৱা লাগিছে মই ভিডিঅ'ই নকৰিলো ভয়তে ইমানেই হৈ গ'ল মানে ইমানেই ভুটীয়া গোটেই জংঘলৰ মাজত মানুহ চানুহ নাই কোনো গেছটো নাইকিয়া অকল মানুহ কেইটামান আছে মানে তাত থকালে আমি ৰাতিপুৱাটো নেদেখিলো চাগে ইমানে ভয়ংকৰ জেগা আছিলে তো এতিয়া আমি তিনিচুকীয়া সোমাই গ'লোহি আহিবলৈ এতিয়া আমি তলাশদিয়া হৈ যাম তলাশদিয়া অহা মানে আমি আজিলৈকে ভালে হ'ব চাই পেলাই যাম আমি পুৰা মানে ছানছেট টাইমত তাৰ টাইমিঙত পামগৈ চাগে তলাশদিয়া না হৈছে আৰু আছে এতিয়া অকণমান পাবহিয়ে হৈছে তলাশদিয়া চাওঁ কিহত পাওঁগৈ মানে ৰয়িঙত আমি এটা কথাই গম পালোঁ যে কি বুলি কয় ৰয়িঙত ভাল অকল এখন বা দুখনে আছে হেৰি ৰিজৰ্ট ষ্ট'ন হিল নে কি বাকী ষ্ট'ন হিলে ভাল আছে আৰু যি আৰু তাতেই গোটেই ভিৰটো হয়গৈ গৈ পেলাই পুৰা ভিৰ সেইকাৰণে সেইখনো ভাল নলগা হৈ যায় এনেই তাত খানা চানা মোৰ মতে ভাল হ'ব লাগে কাৰণ মানুহ বহুত ভিৰ আমি নোসোমালোঁ সেইখনত কাৰণ ভিৰ কাৰণে ইমানেই ভিৰ আছিলে মানে গাড়ী ৰখাবলৈও জেগা নাইকিয়া আৰু বহুত দূৰ খোজকাঢ়িও যাব লাগিব গাড়ী ৰখাই পেলাই আকৌ সেইকাৰণে এইখন এই আমি তলাশদিয়া মাজে মাজে গৈ আছোঁ মাজে মাজে গৈছোঁ এইটো মাছ আকৌ এইটো মাছ কাৰণে মাজে মাজে গৈছোঁ এতিয়া চাইডে চাইডে গৈছোঁ আমি নাই গাড়ীখনে তলাশদিয়া ওপৰত আছে আমি গাড়ীখনৰ ভিতৰত আছোঁ নাই মই গাড়ীখনৰ ভিতৰতে আছোঁ ওপৰত নাই গাড়ীখনৰ ওপৰত একোৱেই নাইকিয়া বেকা বিকিৰে 9 কিলোমিটাৰ বহুত দূৰ দেখিয়ে নহ'বগৈ গৈ গৈ প্ৰথম দেখিছোঁ দেই তলাশদিয়া উঠিছোৱে আমি